সকলোকে নমস্কাৰ জনাই এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে ADRE গ্ৰেজুৱেট লেভেলৰ যি পৰীক্ষা হৈছিলে তাত বিভিন্ন GK কুৱেশ্যন অহা দেখা গৈছিলে। ইয়াৰ ভিতৰত কেইটামান মই কুৱেশ্যন আলোচনা কৰিব বিচাৰিছিলোঁ। এটা কুৱেশ্যন চাব, জোঙাল বলহু এই মূৰ্তিটো ক'ত আছে? এইটো আছে ৰহাত। বিনন্দ চন্দ্ৰ বৰুৱাক কি কবি হিচাপে জনা যায়? তেখেতক ধনী কবি হিচাপে জনা যায়। আৰু এডিশ্যনেল কিছুমান পইণ্ট আছে। অসম সাহিত্য সভা লখিমপুৰ অধিৱেশনত তেখেত সভাপতি আছিল। তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ হৈছে শংখধ্বনি আৰু প্ৰতিধ্বনি। কালবেলিয়া এটা ইনষ্ট্ৰুমেণ্ট হয়। এই কালবেলিয়া ইনষ্ট্ৰুমেণ্টটো ক'ৰ হয়? এইটো হৈছে ৰাজস্থানৰ হয়। এইটো হৈছে ৰাজস্থানৰ ইনষ্ট্ৰুমেণ্ট হয়, তাত বজায়। আৰু এটা কুৱেশ্যন আছিলে, পদ্মনাভ স্বামী মন্দিৰ ক'ত আছে? পদ্মনাভ স্বামী মন্দিৰ আছে কেৰেলাত আছে। আৰু তাত বিষ্ণু পূজা কৰা হয় তাত। ইয়াৰ পাছতে আৰু এটা কুৱেশ্যন আহিছিলে, দেখা যায় যে ৰেচিডুৱেৰী পাৱাৰ এইটো ক'ৰ পৰা লোৱা হৈছিলে? কোনখন সংবিধানৰ পৰা লোৱা হৈছিলে? সেইটো হৈছে কানাডা সংবিধান। এইটো এটা কুৱেশ্যন সুধিছিলে, লাডাখৰ এক্সাম্পল কি? লাডাখৰ উদাহৰণটো কি? বহুতেতো বৰফ বুলি মাৰিছে বা, কিন্তু লাডাখৰ এক্সাম্পলটো বৰফ নহয়, কিন্তু এইটো হৈছে কোল্ড ডেজাৰ্ট। লাডাখ ইজ এন এক্সাম্পল অফ কোল্ড ডেজাৰ্ট ইন ইণ্ডিয়া। টাইকাণ্ডো খেলটো অৰিজিন ক'ৰ হয় বা এইটো ক'ত জন্ম হৈছিলে? সেইটো হৈছে কোৰিয়া। গ্ৰেমী এৱাৰ্ড সন্দৰ্ভত এটা কুৱেশ্যন আহিছিলে, গ্ৰেমী এৱাৰ্ডটো কিহৰ লগত জড়িত? এইটো হৈছে মিউজিকৰ লগত জড়িত। আৰু এই এৱাৰ্ড কোনে দিয়ে? আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰদান কৰা হয়। এইটো মনত ৰাখিব, মিউজিক ইণ্ডাষ্ট্ৰীৰ লগত জড়িত গ্ৰেমী এৱাৰ্ড। এতিয়া বৰ্তমান 66th এনুৱেল গ্ৰেমী এৱাৰ্ড প্ৰদান কৰা হৈছে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ।